Good morning, everyone. আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আমি আসাম পুলিচ ABUBৰ যি হ'বলগীয়া লিখিত পৰীক্ষা আছে তাৰ প্ৰস্তুতিৰ বাবে এটা ছিৰিজৰ আৰম্ভণি কৰিছিলোঁ। তাৰ আজি পাৰ্ট 5 হয়। যদি তোমালোকে আগৰ ক্লাছখিনি নাই চোৱা তেনেহ'লে আসাম পুলিচ ABUB প্ৰেক্টিছ ছেট বুলি এটা প্লেলিষ্ট বনোৱা আছে। প্লেলিষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। আমি এই ছিৰিজত ইণ্ডিয়ান জিকে, আসাম জিকে, ষ্টেটিক জিকে, কাৰেণ্ট এফেয়াৰৰ লগত কিছুমান কুৱেশ্যনসমূহ পুৰণি প্ৰশ্ন কাকতসমূহৰ পৰা আনিছোঁ। তেনেহ'লে দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ কুৱেশ্যনকেইটা। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, কোন চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংগঠিত হৈছিল। মোৱামৰীয়া বিদ্ৰোহ তিনিবাৰ হৈছিল। আৰম্ভণি হৈছিল 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল। দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ 1782 চনত হৈছিল আৰু তৃতীয় মোৱামৰীয়া বিদ্ৰোহ 1786 চনত হৈছিল। এক্সামত আহিব পাৰে কোন চনত দ্বিতীয় বা তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল। তো এই তিনিটা ইয়াৰ তোমালোকে মনত ৰাখিবা। ইয়াৰ উপৰিও আন দুটা কুৱেশ্যন আহে মোৱামৰীয়া বিদ্ৰোহৰ ৰিলেটেড। প্ৰথমটো কুৱেশ্যন হ'ব, কোনজন আহোম স্বৰ্গদেউৰ ৰাজত্বকালত প্ৰথম মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল? উত্তৰ হ'ব লক্ষ্মীসিংহৰ দিনৰ পৰা মোৱামৰীয়া বিদ্ৰোহৰ আৰম্ভণি হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কাৰ ৰাজত্বকালত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল? উত্তৰ হ'ব স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল। টোটেল 5টা কুৱেশ্যনৰ আনচাৰ জানিব পাৰিছোঁ। এক্সট্ৰা যিখিনি পইণ্ট কৈ গৈছোঁ এই পইণ্টখিনি নোট কৰিব চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 2, তলৰ কোনখন অভয়াৰণ্যত বাঘৰ ঘনত্ব সৰ্বাধিক? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পবিতৰা অভয়াৰণ্যত বাঘৰ ঘনত্ব সৰ্বাধিক। যদি পৰীক্ষাত কুৱেশ্যন আহে পবিতৰা অভয়াৰণ্যখন অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ হ'ব মৰিগাঁও জিলাত। বহুবাৰ পৰীক্ষাত এইটো কুৱেশ্যন আহিছে, পবিতৰা অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে? যদি পৰীক্ষাত আহে বেহালী অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ হ'ব শোণিতপুৰ জিলাত। আমচাং অভয়াৰণ্য যদি আহে কুৱেশ্যন, উত্তৰ হ'ব আমচাং অভয়াৰণ্যখন গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যন যদি আহে নামবৰ অভয়াৰণ্য অসমৰ কোনখন জিলাত অৱস্থিত? উত্তৰ হ'ব কাৰ্বি আংলং জিলাত নামবৰ অভয়াৰণ্য অৱস্থিত। ইম্পৰ্টেণ্ট হয়, তো সকলোৱে মনত ৰাখিব যত্ন কৰিবা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 3, অসমীয়া ভাষাৰ উপৰিও সংবিধানৰ 8ম অনুসূচীত অসমৰ কোনটো ভাষাক অন্তৰ্ভুক্ত কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বড়ো ভাষা। সংবিধানৰ 8ম অনুসূচীত যি 22টা ভাষা আছে তাৰে অসমৰ অসমীয়া ভাষাৰ উপৰিও বড়ো ভাষা অন্তৰ্ভুক্ত কৰা হৈছে। যদি পৰীক্ষাত কুৱেশ্যন আহে কোনটো সংবিধান সংশোধনীৰ যোগেদি বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল? উত্তৰ হ'ব 92 এমেণ্ডমেণ্ট 2002 চনৰ ভিত্তিত বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল। কোনটো এমেণ্ডমেণ্ট? 92 এমেণ্ডমেণ্ট কোন চনত আহিছিল? 92 এমেণ্ডমেণ্ট 2003ত আহিছিল। 92 এমেণ্ডমেণ্ট 2003ত আহিছিল আৰু এই এমেণ্ডমেণ্টৰ ভিত্তিত বড়ো ভাষাক সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল। কেৱল বড়ো ভাষাক অন্তৰ্ভুক্ত কৰা নাছিল, ইয়াৰ লগতে আমি যদি চাওঁ আন 3টা ভাষা যদি চাওঁ ডোগৰী, মৈত্ৰী আৰু চান্তেলী, এই 3টা ভাষাক সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল।
92 এমেণ্ডমেণ্টৰ ভিত্তিত 4টা ভাষাক সংবিধানৰ 8ম অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছিল। যিখিনি এক্সপ্লেইন কৰি গৈছোঁ এইখিনি ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয়, তো সকলোৱে নোট কৰি যাবা। যদি এক্সামত এনেধৰণৰ কুৱেশ্যন ৰিলেটেড যদি কিবা কুৱেশ্যন আহে তোমালোকে সেই কুৱেশ্যনটো কৰি আহিব পাৰিবা। যেহেতু যিখিনি পইণ্ট কৈ গৈছোঁ এই সকলো পইণ্ট এক্সাম অৰিয়েণ্টেড হয়। মই ক্লাছত যিখিনি এক্সপ্লেইন কৰি যাওঁ সকলো পইণ্টেই ইম্পৰ্টেণ্ট হয়, এক্সট্ৰা একো পইণ্ট নাই অনা যিখিনি তোমালোকৰ পৰীক্ষাৰ লগত কোনো সম্পৰ্ক নাথাকে। নেক্সট কুৱেশ্যন নম্বৰ 4, কোনে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি অভিহিত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি অভিহিত কৰিছিল। সুভাষ চন্দ্ৰ বসুৱে প্ৰথমবাৰৰ বাবে আজাদ হিন্দ ফৌজ নামৰ সামৰিক বাহিনীৰ গঠন কৰিছিল। বহুবাৰ পৰীক্ষাত আহিছে আজাদ হিন্দ ফৌজ নামৰ সামৰিক বাহিনীৰ গঠন কোনে কৰিছিল? উত্তৰ হ'ব সুভাষ চন্দ্ৰ বসুৱে। ক'ত কৰিছিল? ছিংগাপুৰত কৰিছিল। কোন চনত যদি সোধে উত্তৰ হ'ব 1943 চনত। 3টা পইণ্ট জানিছোঁ আমি। প্ৰথমটো হ'ব আজাদ হিন্দ ফৌজৰ গঠন কোনে কৰিছিল, ক'ত কৰিছিল আৰু কোন চনত কৰিছিল, ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন নম্বৰ 5, কোন চনত ভূপেন হাজৰিকাদেৱে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল? ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1992 চনত ডক্টৰ ভূপেন হাজৰিকাদেৱে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল। তেওঁৰ আন বঁটাসমূহ আমি চাই যাম। ইয়াৰ উপৰিও তেওঁ যিসমূহ বঁটা লাভ কৰিছে সেই বঁটাসমূহৰ ভিতৰত যদি আমি চাওঁ, তেওঁ 1992 চনত দাদা চাহেব ফাল্কে বঁটা, পদ্মশ্ৰী বঁটা 1977 চনত, সংগীত নাট একাডেমী বঁটা 2008 চনত আৰু 2019 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। তেওঁৰ এই 4টা ইয়াৰ আৰু এই বঁটাখিনি মনত ৰাখিবা, ভেৰি ইম্পৰ্টেণ্ট হয়। এটা নহ'লেও এটা কোনো না কোনো এক্সামত এই কুৱেশ্যন আহিছে। আকৌ এবাৰ ৰিপিট কৰি গৈছোঁ, তেওঁ 1992 চনত দাদা চাহেব ফাল্কে বঁটা, পদ্মশ্ৰী বঁটা 1977 চনত, সংগীত নাট একাডেমী বঁটা 2008 চনত আৰু ভাৰত ৰত্ন বঁটা 2019 চনত মৰণোত্তৰ বাবে তেওঁ লাভ কৰিছিল। ইম্পৰ্টেণ্ট হয়, ইয়াৰখিনি মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 6, কোন চনত অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1985 চনৰ 15 আগষ্ট অসম চুক্তি স্বাক্ষৰ কৰা হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কোন চনৰ পৰা অসম আন্দোলনৰ আৰম্ভণি হৈছিল, 1979ৰ পৰা অসম আন্দোলন আৰম্ভ হৈছিল। যদি কুৱেশ্যন আহে অসম চুক্তি স্বাক্ষৰৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? উত্তৰ হ'ব ৰাজীৱ গান্ধী সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আছিল। ইন্দিৰা গান্ধী নহয়, ৰাজীৱ গান্ধী। নেক্সট কুৱেশ্যন নম্বৰ 7, কোনে নন্দ বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মহাপদ্ম নন্দই নন্দ বংশৰ প্ৰতিষ্ঠা কৰিছিল। নন্দ বংশৰ ৰিলেটেড আন এটা কুৱেশ্যন আহে, নন্দ বংশৰ শেষজন ৰজা কোন আছিল? উত্তৰ হ'ব ধনানন্দ আছিল নন্দ বংশৰ শেষজন ৰজা। ইয়াৰ উপৰিও আন এটা কুৱেশ্যন আহে, নন্দ বংশৰ কোনজন ৰজাৰ শাসনকালত আলেকজেণ্ডাৰে আক্ৰমণ কৰিছিল? উত্তৰ হ'ব ধনানন্দৰ ৰাজত্বকালত আলেকজেণ্ডাৰে ভাৰত আক্ৰমণ কৰিছিল। ধনানন্দক মৌৰ্য বংশৰ ৰজা চন্দ্ৰগুপ্ত মৌৰ্যই পৰাস্ত কৰি নন্দ বংশৰ পতন ঘটিছিল আৰু মৌৰ্য বংশৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 8, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত বিত্তীয় আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 280ত বিত্তীয় আয়োগ বা ফাইনেন্স কমিশ্যনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ভেৰি ইম্পৰ্টেণ্ট হয়। আৰ্টিকেল 300ত যি আৰম্ভণিত আমি মৌলিক অধিকাৰ 7টা পাইছিলোঁ, যি সম্পত্তিৰ অধিকাৰ আছিল তাক আৰম্ভণিত মৌলিক অধিকাৰ বুলি
ধাৰণা কৰা হৈছিল বা মানা হৈছিল। পৰৱৰ্তী সময়ত এইটো সংশোধন কৰি ইয়াক মৌলিক অধিকাৰৰ পৰা বাতিল কৰি লিগেল ৰাইট হিচাপে আৰ্টিকেল 300ত অন্তৰ্ভুক্ত কৰা হৈছিল। আৰ্টিকেল 124ত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠন ক্ষমতা আৰু কাৰ্যাৱলীৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 324ত নিৰ্বাচন আয়োগৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বন্ধুসকল, যদি তোমালোকে আমাৰ ইণ্ডিয়ান পলিটি আৰু কনষ্টিটিউশ্যন ৰিলেটেড ক্লাছখিনি নাই চোৱা, ক্লাছৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, য'ত আমি ইণ্ডিয়ান পলিটিৰ আৰম্ভণিৰ পৰা শেষলৈকে কনচেপ্ট লগত MCQসমূহ চিৰিয়েলকৈ আলোচনা কৰিছোঁ। আৰু যিখিনি কুৱেশ্যন আমি আলোচনা কৰিছোঁ, এই কুৱেশ্যনসমূহ অসমৰ প্ৰতিটো প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট হয়। যদি তোমালোকে এই ক্লাছখিনি নাই চোৱা, ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 9, ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত কৰা হৈছিল? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ব্ৰিটিছ আৰু বাৰ্মাৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল। সকলোক ৰিকুৱেষ্ট কৰিছোঁ যাতে আহোম আৰু বাৰ্মিছটো ক্লিক নকৰে, সেইটো ৰং হ'ব। আনচাৰ হ'ব ব্ৰিটিছ আৰু বাৰ্মিছসকলৰ মাজত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল। যদি অপশ্যনত বৰ্মা দিয়া নাথাকে তেনেহ'লে আভা ৰজাও দিয়া থাকিব পাৰে। আভা ৰজাটোত টিক মাৰিবা। 1826 চনৰ 24 ফেব্ৰুৱাৰী ইয়াণ্ডাবু সন্ধি স্বাক্ষৰ কৰা হৈছিল। আৰু এই ইয়াণ্ডাবু সন্ধিৰ লগে লগে আহোম সাম্ৰাজ্যৰ পতন হৈছিল আৰু ইয়াৰে লগে লগে ইংৰাজৰ শাসন ব্যৱস্থাৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 10, ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰঙা পুলিচ। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি হ'ল ৰঙা পুলিচ। যদি পৰীক্ষাত কুৱেশ্যন আহে ৰঙা পুলিচ ছবিখনৰ নিৰ্মাতা কোন আছিল? উত্তৰ হ'ব নীপ বৰুৱা। ৰঙা পুলিচ ছবিখনৰ নিৰ্মাতা আছিল নীপ বৰুৱা। যদি পৰীক্ষাত কুৱেশ্যন আহে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা দ্বিতীয়খন অসমীয়া ছবিখনৰ নাম কি? উত্তৰ হ'ব পূবেৰুণ। মনত ৰাখিবা, জয়মতী আছিল অসমৰ প্ৰথমখন ছবি আৰু এই ছবিৰ নিৰ্মাতা আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু এই ছবিখন 1935 চনত প্ৰকাশ পাইছিল। পৰীক্ষাত আৰু এটা কুৱেশ্যন আহিছে, বহুবাৰ এইটো কুৱেশ্যন দেখা যায় যে চাৰ্টিফিকেট অফ মেৰিট লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? উত্তৰ হ'ব পিয়লি ফুকন। চাৰ্টিফিকেট অফ মেৰিট লাভ কৰা প্ৰথম ছবিখন হ'ল পিয়লি ফুকন। পিয়লি ফুকন ছবিখন 1955 চনত প্ৰকাশ পাইছিল আৰু এই ছবিখনৰ নিৰ্মাতা আছিল ফণী শৰ্মা। যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। যদি ক্লাছটো বুজি পাইছা কমেণ্টত ক্লিয়াৰ বুলি লিখিব নাপাহৰিবা। নেক্সট কুৱেশ্যন নম্বৰ 11, কোন জনগোষ্ঠীয়ে আলি আই লিগাং উৎসৱ পালন কৰে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মিচিং জনগোষ্ঠীয়ে আলি আই লিগাং উৎসৱ উদযাপন কৰে। ইয়াৰ উপৰিও মিচিং জনগোষ্ঠীয়ে দবুৰ নামৰ উৎসৱ উদযাপন কৰে। পৰীক্ষাত আলি আই লিগাং নাইবা দবুৰ এই দুটা উৎসৱৰ পৰা এটা কুৱেশ্যন প্ৰতিবাৰ এক্সামত দেখিবলৈ পোৱা গৈছে। এইখিনি নাম কোন জনগোষ্ঠীয়ে কোন উৎসৱ পালন কৰে তাৰ বাবেও মই ক্লাছ এটা বনাই থৈছোঁ, য'ত 3টা या 4টা ক্লাছত ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আলোচনা কৰিছোঁ। যদি ক্লাছখিনি নাই চোৱা ডেছক্ৰিপশ্যনত ক্লাছৰ লিংক দিয়া আছে, সকলোকে এবাৰ চোৱাৰ বাবে অনুৰোধ কৰিছোঁ। নেক্সট কুৱেশ্যন নম্বৰ 12, অসমত ব্ৰিটিছৰ বিৰুদ্ধে হোৱা প্ৰথমটো কৃষক বিদ্ৰোহক কি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ফুলগুৰি বিদ্ৰোহ নামেৰে জনা যায়। ফুলগুৰি বিদ্ৰোহ নাইবা ফুলগুৰি ধাবা নামেৰে জনা যায়। এই বিদ্ৰোহ 1861 চনত হৈছিল। ক'ত হৈছিল? অসমৰ নগাঁও জিলাত। কোন জনগোষ্ঠীয়ে এই বিদ্ৰোহ কৰিছিল? তিৱা জনগোষ্ঠীয়ে ব্ৰিটিছৰ বিৰুদ্ধে এই বিদ্ৰোহ আৰম্ভ কৰিছিল।
যদি পৰীক্ষাত কুৱেশ্যন আহে ৰঙিয়াৰ বিদ্ৰোহ কোন চনত হৈছিল, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, বহুবাৰ কুৱেশ্যন আহিছে, উত্তৰ হ'ব 1893 চনত ৰঙিয়াৰ বিদ্ৰোহ হৈছিল। পথাৰুঘাটৰ ৰণ আৰু লাচিমাৰ বিদ্ৰোহ 1894 চনত হৈছিল। পথৰুঘাটৰ ৰণক অসমৰ জালিৱালাবাগ বুলিও অভিহিত কৰা হয়। যিখিনি পইণ্ট এক্সট্ৰা কৈ গৈছোঁ, এইখিনি পইণ্টৰ পৰাই বহুবাৰ কুৱেশ্যন আহিছে, তো এইখিনি পইণ্ট মনত ৰাখিবা। কুৱেশ্যন নম্বৰ 13, ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 32ত সংবিধানৰ প্ৰতিকাৰৰ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰু আৰ্টিকেল 32ক সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলিও অভিহিত কৰা হয়। কোনে কৈছিল আৰ্টিকেল 32ক সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? উত্তৰ হ'ব ডক্টৰ B.R. আম্বেদকাৰে আৰ্টিকেল 32ক সোল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি অভিহিত কৰিছিল। আৰ্টিকেল 15ত কিহৰ কথা বৰ্ণনা কৰা হৈছে? আৰ্টিকেল 15ত জাতি, ধৰ্ম, ভাষা, বৰ্ণ সম অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 21ত জীৱন ধাৰণৰ অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 44ত ইউনিফৰ্ম চিভিল কোৰ্টৰ বিষয়ে বৰ্ণনা কৰা হৈছে। বহুতে ক'বা যে ইমান এক্সপ্লেইন কৰি আছে ছাৰে, কিন্তু এক্সপ্লেইন কৰাটো জৰুৰী আছে, যিহেতু জিকেটো এটা টপিকৰ লগত আন এটা টপিক ৰিলেট হৈ থাকে। যেতিয়া আমি এনেকৈ এক্সপ্লেইন কৰি যাম, যাতে এটা কুৱেশ্যনৰ পৰা আমি 3টা या 4টা কুৱেশ্যনৰ আনচাৰ কৰিব পাৰোঁ। আৰু জিকেৰ পৰা আমি ক'ব নোৱাৰি ক'ৰ পৰা কুৱেশ্যন আহিব। জিকেটো একেবাৰে ডাঙৰ চিলেবাছ হয়। তো তোমালোকক সকলোক ৰিকুৱেষ্ট কৰিছোঁ, যিখিনি এক্সট্ৰা পইণ্ট কৈ গৈছোঁ, এই পইণ্টখিনি নোট কৰিব চেষ্টা কৰিবা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 14, কোনে নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব প্ৰথম কুমাৰগুপ্তই নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল। আমি গম পালোঁ প্ৰথম কুমাৰগুপ্তই নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল। যদি পৰীক্ষাত আহে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ হ'ব ধৰ্মপালে বিক্ৰমশিলা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 15, কোনটো জাতীয় আন্দোলনৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ভাৰত ত্যাগ আন্দোলনৰ সময়ত কনকলতা বৰুৱা শ্বহীদ হৈছিল। 1942 চনৰ এই গণ আন্দোলনৰ সময়ত কনকলতা বৰুৱা আৰু মুকুন্দৰ কাকতিক ব্ৰিটিছৰ গুলীত গহপুৰ থানাৰ ওচৰত এই দুজন বীৰ শ্বহীদ হৈছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 16, অগ্নিয় কবি কোনজন কবিৰ ছদ্মনাম হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব কমলাকান্ত ভট্টাচাৰ্যৰ ছদ্মনাম হয় অগ্নিয় কবি। যদি পৰীক্ষাত আহে আনন্দ চন্দ্ৰ বৰুৱা কি ছদ্মনামেৰে জনা যায়? উত্তৰ হ'ব বকুল বনৰ কবি নামেৰে আনন্দ চন্দ্ৰ বৰুৱাক জনা যায়। পৰীক্ষাত যদি কুৱেশ্যন আহে ৰঘুনাথ চৌধুৰীৰ ছদ্মনামটো কি হয়? উত্তৰ হ'ব বিহগী কবি। তেওঁ বিহগী কবি নামেৰে জনা যায়। ফণী শৰ্মাৰ ছদ্মনামটো কি হয়? উত্তৰ হ'ব নাট্যসূৰ্য ছদ্মনামেৰে ফণী শৰ্মাই নিজৰ ৰচনাৱলীসমূহ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 17, অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ হয়। তোমালোকক আজিৰ এটা হোমৱৰ্ক দিয়া হৈছে, আনচাৰটো মোক কমেণ্ট কৰি জনাবা। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? যিসকলে আমাৰ ক্লাছ চাইছা সকলোক ৰিকুৱেষ্ট কৰিছোঁ এই উত্তৰটো মোক কমেণ্ট কৰি জনাবা। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 18, শালস্তম্ভ বংশৰ শাসনকালত তলৰ কোনটো মন্দিৰৰ নিৰ্মাণ কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মহাভৈৰৱ মন্দিৰ। শালস্তম্ভ বংশৰ শাসনকালত মহাভৈৰৱ মন্দিৰৰ নিৰ্মাণ
কৰা হৈছিল? পৰীক্ষাত আহিব পাৰে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল? উত্তৰ হ'ব শালস্তম্ভই কৰিছিল। শালস্তম্ভ বংশৰ শেষজন ৰজা কোন আছিল? ত্যাগসিংহ আছিল শালস্তম্ভ বংশৰ শেষজন ৰজা। নেক্সট কুৱেশ্যন নম্বৰ 19, কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয়। বড়ো সাহিত্য সভাৰ 64 সংখ্যক অধিৱেশন ক'ত অনুষ্ঠিত হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ডিমাকুছিত বড়ো সাহিত্য সভাৰ 64তম অধিৱেশন অনুষ্ঠিত হয়। পৰীক্ষাত যদি কুৱেশ্যন আহে কোন চনত বড়ো সাহিত্য সভাৰ গঠন কৰা হৈছিল? উত্তৰ হ'ব 1952 চনত বড়ো সাহিত্য সভাৰ গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, আজিৰ শেষৰটো কুৱেশ্যন হ'ল কাৰ্বি জনগোষ্ঠীয়ে 5 জানুৱাৰী তাৰিখে তলৰ কোনটো উৎসৱ পালন কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰংকাৰ। কাৰ্বি জনগোষ্ঠীয়ে শেহতীয়াকৈ 5 তাৰিখে ৰংকাৰ উৎসৱ উদযাপন কৰিছে। তো বন্ধুসকল, আজিৰ ক্লাছত এই 20টা কুৱেশ্যন আছিল। যদিও আমি 20টা কুৱেশ্যন কৰিছোঁ, কিন্তু এক্সট্ৰা আমি আৰু 20টামান কুৱেশ্যনৰ আনচাৰ জানিব পাৰিছোঁ। যদি তোমালোকে যিখিনি এক্সট্ৰা পইণ্ট মই কৈ গৈছোঁ এইখিনি নোট কৰিছা, তেনেহ'লে আজিৰ ক্লাছত তোমালোকে 50টামান কুৱেশ্যনৰ আনচাৰ কৰিব পাৰিছা। যদি ক্লাছটোত কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। আজিলৈ ইমানেই। পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।